কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মোক। মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মা পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম, তাতকৈ মই ফ্ৰীকৈ গান গাম। যা মই গুচি আহিছোঁ, এই হাফ পেনে পিন্ধি আছোঁ। মানৱতাৰ উচিত নিদৰ্শন দাঙি ধৰা এজন শিল্পী। আজি মই ক'ম এনেকুৱা এজন শিল্পীৰ বিষয়ে, যিজন শিল্পীৰ সদায় ৰাইজৰ পক্ষত, ৰাইজৰ স্বাৰ্থত মাত মতা দেখা যায়। আৰু সেই শিল্পীজনে আচলতে যোৱা নিশা এটা বিহুৰ অনুষ্ঠানত মানৱতাৰ উচিত যি নিদৰ্শন আচলতে সেয়া দাঙি ধৰিছে বা সেয়া প্ৰতিফলিত হৈছে। আৰু সেই শিল্পীজন আন কোনো নহয়, সকলোৰে চিনাকি, সকলোৰে পৰিচিত এটা নাম, মানস ৰবীন। আচলতে এই মানস ৰবীনৰ যোৱাকালি এটা অনুষ্ঠান, মাজুলীত এটা অনুষ্ঠানত আচলতে তেওঁ গীত পৰিৱেশন কৰিবলৈ গৈছিলে। আৰু অনুষ্ঠান গীত পৰিৱেশন কৰিবলৈ যোৱা সেই ৰাতি আচলতে বহুত পলমকৈ আচলতে অনুষ্ঠান আৰম্ভ হৈছিলে, বহুত দেৰিলৈকৈ অনুষ্ঠান আৰম্ভ হোৱা নাছিলে। তো গতিকে কমিটি আৰু ৰাইজৰ মাজত আচলতে বহুত খেলি মেলিৰ সৃষ্টি হ'ল, কাজিয়া কিবা হ'ল। আৰু অৱশেষত সংগীতানুষ্ঠান আৰম্ভ হ'ল, চলিলে। কিন্তু আচল কথাটো হ'ল মানস ৰবীন, এই যি আমাৰ সকলোৰে পৰিচিত এজন শিল্পী, তেখেতে এটা মানৱতাৰ যি উচিত নিদৰ্শন সেয়া আচলতে তেওঁ তাত দেখুৱালে সেই অনুষ্ঠানটিত। আৰু মই এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, যিটো সময়ত আচলতে শিল্পীসকলে দুই তিনিটা আচলতে মাননিৰ কাৰণে আচলতে বহুত অনুষ্ঠান বাতিল কৰি দিয়ে, বা কিছুমানে অনুষ্ঠানৰ মঞ্চৰ পৰা নামি গুচি আহে, দেখা যায় বহু ক্ষেত্ৰত। তেনে সময়ত আচলতে মানস ৰবীনে আচলতে কি হ'ল, সেই অনুষ্ঠানখনত কোনো মাননি নোলোৱাকৈ তেওঁ গীত পৰিৱেশন কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁ গীত পৰিৱেশন কৰিলে। কিন্তু কিয়নো আচলতে তেওঁ গীত পৰিৱেশন কৰিলে, বা কিয় তেওঁ কমিটিৰ পৰা তেওঁ যি মাননি ধাৰ্য কৰিছিলে বা চুক্তি হৈছিলে সেই মাননি কিয় নল'লে, সকলোখিনি মই আপোনালোকক এটা ভিডিঅ' ক্লিপ আপোনালোকক মই লগাই দিম, আপোনালোকে ক্লিপটো চাই ল'ব। আৰু সেই ক্লিপটো চাই আপোনালোকে বুজিব পাৰিব যে আজিৰ দিনত এনেকুৱাও শিল্পী আছে বা এনেকুৱাও মানুহ আমাৰ মাজত আছে, যি আচলতে মানুহৰ কিবা এটা চিটুৱেশ্যনক আচলতে বুজি পাব পাৰে বা বুজি উঠে। আৰু মই চেলুট দিছোঁ মানস ৰবীন ডাঙৰীয়াক, যে তেখেতে সেই সময়কণত তেওঁ উচিত সিদ্ধান্ত লৈ আচলতে সেই বিহু কমিটিখনক বিপদৰ পৰা মুক্তি কৰিলে। বা অলৰেডি কমিটি আৰু আচলতে প্ৰগ্ৰেম বহুত লেট হোৱাৰ কাৰণে আচলতে কমিটি আৰু আমাৰ যি দৰ্শক আছে, দৰ্শকৰ মাজত এটা পৰা সৃষ্টি হৈছিলে। আপোনালোকক মই ক্লিপটো লগাই দিম, চাব। মই এইখন ঠাইৰ অতিথি, মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি। চুক্তিত আকৌ মই নকৰোঁ, কাৰণ কেলৈ মোৰ ব্যস্ততা বেলেগ। কোনোবা মানুহে কথা পাতিছে, কথা মৰ্মে আমি আহিছিলোঁ, আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। গতিকে আমি কথাটো মই কৈ দিছোঁ, খোলাকৈ কৈ দিছোঁ, হ'লনে? এতিয়া আমাক এটা সময় দিছিলে, আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোঁহি, এনেকুৱা নহয় যে আমি দেৰিকৈ আহিছোঁ। বা বোলে মানস ৰবীনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে, এনেকুৱা নেকি? নহয় নহয়, মই সময়তে পাইছোঁ। মোৰ এনেকুৱা ৰেকৰ্ড আছে। মাজুলীক খুব ভাল পাওঁ, মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই। গতিকে তোমালোকে বেছি হেৰি নকৰিবা। এতিয়া কথাটো হ'ল কি, আমি যিহেতু গান গাওঁ, মই অকলে গান নাগাওঁ, মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে। এই মস্ত এটা চাউণ্ড ছিষ্টেম লগাইছিলে, দেখিছা? এইটো ভাড়া কিমান হ'ব গম পাইছা? গতিকে যথেষ্ট টকা পইচা খৰচ হ'ল। গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ, মোৰো বাধ্যবাধকতা থাকে। কাৰণ কেলৈ সেই মানুহখিনিক মই পইচা দিব লাগিব নহয়। তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই অহা, মোৰ লগত কথা পাতিহে আহিছে, হয় নাই? সেই মানুহখিনিক কোনে পইচা দিব লাগিব? মই পইচা দিব লাগিব। প্ৰগ্ৰেম হওক বা নহওক,
আজি যে সাউন্ড সিস্টেমটো লগালে তাৰ কাম হৈ গ'ল, তাক মই পইচাটো দিব লাগিব। দিব পাৰিলেহে মই গাওঁ বা মই মানো, যদি দিব নোৱাৰোঁ মই এটা ধূৰ্ত হ'ব লাগিব, হয় নহয়? তেওঁক মই এটা কথা দি আনিছোঁ যে মাজুলীত এখন প্ৰগ্ৰেম আছে, ইমানটো পইচা ল'বা। তেওঁ আজি আহিছে, তেওঁ কাম কৰিছে, তেওঁৰ পইচাটো মই পাৰিশ্ৰমিকটো মই দিব লাগিব। বাকী মই নিজে পাওঁ বা নাপাওঁটো পিছৰ কথা। এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক, আনকি মানে এডভান্সটো আজি দিম কালি দিম আজি দিম কালি দিম কৰি আছিলে। শেষ মমেণ্টত ক'লে যে আপুনি আহক, আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম। ক'লে তাৰপিছত ৰ'ব কথাটো শেষ হ'ব লাগিব। তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে, কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মোক। মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মাক পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম, তাতকৈ মই ফ্ৰীকৈ গান গাম। যাওঁ, মই গুচি আহিছোঁ, এই হাফ পেনে পিন্ধি আছোঁ। হ'লনে? মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী, তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয়। বাকী অন্য কথাবোৰ দূৰত থোৱা। এতিয়া কেইটা হৈছে? এটা হৈছে, হয়নে? হয় নহয়? আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে, ক'ৰবাত 1টা বজাত উঠাই, ক'ৰবাত 2টা বজাত উঠায়, হা। গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই। অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল। সৰ্বদোষ মৰিখন কৰি কমিটি ল'ৰাকেইটা ইয়াৰে ল'ৰা, বৰ বিদেশৰ ল'ৰা নহয়। মই মাজুলীক ভাল পাওঁ, আহিছিলোঁ। তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পালোঁ দেখোন, কিন্তু দিব যিহেতু নোৱাৰিলে, আহিলোঁ যেতিয়া কি কৰিম আৰু? গায়ে যাওঁ নে কি? ৰাইজৰ নামত, মাজুলীৰ ৰাইজৰ নামত আই লাভ ইউ। এতিয়া শুনা, বিহুখন পাতে মানুহে মৰম চেনেহ বিলাবলৈ, চবে নাচিল আৰু এইবোৰ বাকী কথা বাদ দিয়া, বাকী কথা নাগিব নাই, চব চবে মোক ভাল পায় মই জানো, আৰু মই মাজুলীক বহুত বেছি ভাল পাওঁ। এইবোৰ মাজে মাজে ঘটি থাকে, হৈ থাকে। আমি চেষ্টা কৰোঁ কেনেকৈ তাক মানে নিউট্ৰেলাইজ কৰিব পাৰোঁ। এতিয়া কথাটো কি, মোৰতো সংগীত পেচা, এসময়ত নিচা আছিলে, পেচা হ'ল। এতিয়া বৰ বেছি পেচা হৈ থকা নাই, গতিকে মই সেই বোজাটো ল'ব পাৰোঁ। আজি ধৰি লওক মোৰে পকেটৰ পৰা যথেষ্টখিনি ধন খৰচ হ'ব, গতিকে মই বোজাটো ল'ব পৰা মানুহ কাৰণে মিলাই দিছোঁ আৰু। নহ'লেতো আজি এটা ডাঙৰ ঘটনা এটা হ'ল। ধৰক মই যিহেতু পইচা যিখিনি কথা দিছিলে সেইখিনি পইচা পোৱা নাই, গতিকে মই নেগাওঁ বুলি ক'ব পাৰিলোঁহেঁতেন। পোৱালত ইয়াত কাজিয়া এখন হ'ল দিন, মাৰপিট হ'ল দিন, পুলিচে লাঠিচাৰ্জ কৰিলে, 2টামান ল'ৰা ঘূণীয়া হ'ল দিন। সেইটোলৈ নাযাওক বুলিয়ে আমি মিলাই দিলোঁ। আৰু কমিটিকো মই মানে কি আৰু, তেওঁলোক কিবা এটা হয়তো তেওঁলোকৰ নিমিলিলে, কাৰণ বিহুবোৰ এই ৰাইজৰ পৰা অনুদানেৰে তোলেতো, গতিকে ভাবি লয় এটা, হয়গৈ এটা। শেষ মুহূৰ্তত কিন্তু মই কমিটিক এইটো কথাত ধন্যবাদ দিছোঁ যে শেষ মুহূৰ্তত তেওঁলোকে এখন চেক লৈ মোৰ ওচৰলৈ আহিছিল, আৰু চেকখন এগৰাকী ৰিটায়াৰ্ড টিচাৰ। কথাটো গম পাই মানে মোৰ নিজৰ খুব বেয়া লাগিল যে মই সেই চেকখন নোলোৱাকৈ মই গানকেইটা গাই যাব নোৱাৰোঁ। গতিকে এগৰাকী ৰিটায়াৰ্ড টিচাৰৰ ল'ৰাটোৰ কিবা যেনিবা ভুল হৈছে, তেওঁৰ ভুলৰ কাৰণে মাকে কিয় ভুগিব লাগে, সেই কথাটো যি মুহূৰ্ততে মনলৈ আহিল। ময়ো শিক্ষক শিক্ষয়িত্ৰী ল'ৰা, মা দেউতাই পেঞ্চনত দৰৱ কিনে, এতিয়াও মোৰ পৰা পইচা নোখোজে। মাটো স্বগামী হ'ল, দেউতাই কোনোদিনে মোৰ পৰা পইচা নোখোজে। সেইটো হ'ল তেখেতসকলৰ স্বাভিমান যে মই নিজৰ কিবা এটা পইচা পাই আছোঁ, আৰু সেই পইচাটো যদি আজি পুত্ৰৰ কথাৰ কাৰণে যদি মোক দি পঠাব লগা হয়, সেই পইচাটো নিও মই সুখ নাপাম। গতিকে মই ক'লোঁ যে এই চেকখন মোক নালাগে, তোমালোকে যদি অন্য ধৰণে পইচা দিব পৰা দিয়া, তেতিয়ালৈকে মই ৰ'ম, মই গুচি যোৱা নাই। কিন্তু ক'ত দিব নোৱাৰিলে আটাইখিনি পইচা, তথাপি মই গাই দিলোঁ, কামটো কৰিলোঁ। কিন্তু এইটো আকৌ উদাহৰণ হ'ব নালাগে যে এনেকৈও শিল্পীয়ে গাই যায়, গতিকে বাকী শিল্পীকো নিদিওঁ আৰু এনেকুৱা কৰিম, এইটো হ'ব নালাগে। এইটো মানস ৰবীন কাৰণে মই পাৰিছোঁ, চবে নোৱাৰে, হা। নোৱাৰাৰ কাৰণে শিল্পীজনক গালি পাৰিলে নহ'ব, শিল্পীজনৰ দুখ নাথাকে তাত। এটা কথা আজি এটা ফিক্স কৰি দিলোঁ, এতিয়া যিমান মানুহ আছে গেৰাণ্টি আছে ৰাতিপুৱা তাতকৈ বেছি মানুহ হ'ব।
একদম এনেকৈ ব্ৰাছ মাৰি মাৰি আহিব লাগিব ৰাতিপুৱা ব্ৰাছ মাৰি মাৰি আহিব লাগিব ধেমালি বুলি ভাবता है मानस रवि होता है धেमाली বুলি भाबता है आसाम में एमपीसी होता है इन्हें कुछ এইবোৰ বাদে বাছ চেহাটো কেনেকুৱা লাগিছে চুলিকেইডাল কাটি তেনেকে কবি আকৌ তেতিয়া মনটো অকণমান না ৰঙিন ৰঙিন লাগে ইমান অধৈৰ্য হ'লে কেনেকৈ হ'ব এই মানুহবোৰ আহি আছে লাহে 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 আহিবলৈ দিয়ক হয় নাই কোন আহি আছে আহিব দিয়ক আঁতৰি দিয়ক এইটোৱে হৈছে মই পাহৰিছিলোঁ আঁতৰি দিয়ক সেইটোৱে এটা সৰু ভিডিঅ' যে আজিৰ দিনতো আচলতে মানুহৰ এই মানৱতা জীয়াই আছে কিছু কিছু ক্ষেত্ৰত আৰু বহুত ক্ষেত্ৰত এই মানৱতা দেখিবলৈ পোৱা নাযায় তো এই যেতিয়া এই মানে আজিৰ দিনতো এনেধৰণৰ কিছুমান মানে মানৱতাৰ যি উচিত নিদৰ্শন আমাৰ দেখিবলৈ পাওঁ তেতিয়া মনটো ভাল লাগে যে হয় মানুহৰ মনত এতিয়াও সেই মানে মৰম চেনেহ আদৰ আছে মানুহে বুজি পায় তো তাৰে এটা সৰু ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু এইখিনিতে মই কৈ যাওঁ যে আজি যোৱা 2 মাহৰ পৰা মোৰ চেনেলটো মই ষ্টাৰ্ট কৰিছিলোঁ আৰু তাত বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ লগতে বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ' আপোনালোকক মই দিবলৈ চেষ্টা কৰিছোঁ চেনেলটোত আৰু খুব সোনকালে চেনেলটো ইতিমধ্যে প্ৰায় 1.3K প্লাছ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আৰু মোৰ চেনেলো অলৰেডি মনিটাইজেশ্যন অন হৈছে তো আপোনালোকক বহুত ধন্যবাদ যে মোৰ চেনেলটো ইমান সোনকালে খুব মৰম দিয়াৰ কাৰণে বহুত বেছি মৰম দিয়াৰ কাৰণে আৰু পুনৰবাৰ আপোনালোকক মই কৈছোঁ যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় বা এনেধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ ভিডিঅ'টো ইমানে আছিল বাই বাই